কাশ্যপ পিনাকী ৰঞ্জন মোৰ লগত সংযোজন হৈছে সুদূৰ স্পেইনৰ পৰা কি অনুভৱ প্ৰথমতে অনুভৱ মই সুধিবই নালাগে অনুভৱনো কি সুধিম গোটেই অসমৰ মানুহৰ অৱস্থা নাই অৱস্থা য'ত অসমীয়া আছে তাতেই নাই তাতেই সেই ধৰণৰ পৰিস্থিতি কিবা কৈ স্পেইনত সম্ভৱ হ'বনে ৰৈ বিনালে নমস্কাৰ দাদা প্ৰথমে ধন্যবাদ এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে নিজকে দুৰ্ভাগ্যবশত বুলিয়ে ক'ব লাগিব দুৰ্ভাগ্য ফিল হৈছে এতিয়া মানে যিহেতু গম পাইছো ইমানখিনি যে বেংগালুৰুতে হওক বা ইউএছত হওক আৰু লণ্ডনতো হওক ইমান ধুনীয়াকে প্ৰদৰ্শনী হ'ব ৰৈ বিনালে কিন্তু স্পেইনত অসমীয়া পপুলেশ্যনটো বহুতেই কম সেইকাৰণে এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা আমি খবৰ পোৱা নাই বা আপডেট অহা নাই এতিয়ালৈকে যে ৰৈ বিনালে স্ক্ৰিনিং পচিবল হ'ব নাই কিন্তু আমি যিখিনি ষ্টুডেণ্ট আছো মাদ্ৰিদত হওক বা বাৰ্চিলোনাত হওক অলপ টাচত আছো আমি এটা কাটালোনিয়াৰ বুলি এটা গ্ৰুপ আছে বাৰ্চিলোনাত আমি তেওঁলোকৰ লগত কথা পাতি আছো যদি কিবা কাৰণে পচিবল হয় তেতিয়া মানে ভাল লাগিব আৰু আমি যিমানখিনি পাৰো বহুত কম সংখ্যক যিহেতু আমি আছো ইয়াত গতিকে আমি আমাৰ ফালৰ পৰা চেষ্টা কৰি আছো যদি কিবা ধৰণে পচিবল হয় আমি নিশ্চয় চাম কিন্তু সেয়া এতিয়া তাত অসমত ৰাইজৰ যিটো আদৰ দেখিছো দাদাৰ শেষ চিনেমা বুলি যিখিনি মানুহৰ ইমোশনছ আছে এইখিনি দেখি সঁচাই মানে ভাল লাগিছে যে দাদাই যিটো বিচাৰিছিলে যে অসমীয়া চিনেমাৰ যিটো উত্থান হওক বা মানুহ যাওক চিনেমা হললৈ হিলদল ভাঙি যাওক চাওক মিছন চাইনাৰ সময়তো সেই একেখিনিয়ে মানুহে ছাপোৰ্ট কৰি গৈছিলে এইখিনি দেখি সঁচাই মানে আমি আবেগিক হৈ পৰিছো প্ৰত্যেকজন অসমীয়াই আৰু আমি যিকেইজন টাচত আছো আমাৰ সেম আনলাকিও ফিল হয় যে মানে আমি আঁতৰত আছো চাব পৰা নাই সেই মুভিখন যে দাদাৰ শেষ ট্ৰিবিউট বুলি আমি হলত গৈ এটলিষ্ট যদি চাব পাৰিলো হয় সকলোৰে লগত সেই দাদাৰ সেই ধুনীয়া গানকেইটা সেই ৰৈ বিনালে গানটোৰ যদি আমি সেই শেষবাৰৰ কাৰণে এখন ডাঙৰ পৰ্দাত চাব পাৰিলো হয় নিশ্চয় নিজকে খুব লাকি ফিল কৰিলো হয় সেইটো কাৰণে অলপ বেয়া লাগি আছে বাকি আমি চেষ্টা কৰি আছো যদি পচিবল হয় ভাল লাগিব আৰু হয় কাশ্যপ পিনাকী মই জানিব বিচাৰিম যে অসমত এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ইতিমধ্যে আপুনিও জানে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়া ডাঙৰ ট্ৰেণ্ডত পৰিণত হৈছে ন্যায় সম্পৰ্কত সুদূৰ স্পেইনৰ পৰা পিনাকীয়ে কি ক'ব খোজে হয় এতিয়া সকলোৱে কৈছে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো এটা জাষ্ট হেশটেগ নহয় আমাৰ ইমোশনছ আছে আমাক এনসাৰ লাগে যিটো প্ৰপাৰ এনসাৰ লাগে প্ৰত্যেকজন অসমীয়াই সেইটোৰ কাৰণে অপেক্ষা কৰি আছে আৰু মৃত্যুটোতো স্বাভাৱিক নহয় তেখেতৰ সেইটো কোনো অসমীয়াই মানি নলয় সেইটো এটা অস্বাভাৱিক মৃত্যু আৰু সেই দিনটো এটা মানে আমাৰ কাৰণে এটা ব্লেক ডেৰ নিচিনা প্ৰত্যেকজন অসম আৰু অসমীয়াৰ কাৰণে যিহেতু আমাৰ অভিভাৱক হেৰুৱাইছো বিশেষকৈ আমি এই 90s যিখিনি আছো আমি 90s খিনিয়ে বুজি পাওঁ যে তেখেত কেনেকুৱা আছিল আমাৰ কাৰণে তেখেতৰ প্ৰত্যেকটো গানৰ পৰা আদি কৰি যিটো ইমোশনছ আছিলে আৰু যেতিয়া আমি এতিয়া ভাবো যে তেখেতৰ এটা নতুন গান শুনিব নেপাম বা সেই তেখেতৰ যিবোৰ অনুষ্ঠান চাব নেপাম কেনেকুৱা এটা বুকুত বিষ হয় সেইটো বুজাব পৰা নাযায় মানে সেইটো কেতিয়াও বুজাব পৰা পচিবল নহয় গতিকে আমি এটাই গভৰ্ণমেণ্টক অনুৰোধ জনাম যে তেখেতৰ লগত এটলিষ্ট যাতে ৰাজনীতি নকৰক কোনেও কাৰণ বহুত ধৰণৰ পোষ্ট পাওঁ যদি কোনোবা শিল্পীয়ে কবলৈ যায় কিবা তেখেতৰ জাষ্টিছক লৈ যদি তেখেত অলপ দেখে যে কিবা মানে তাত ইফাল সিফাল হৈছে কবলৈ যায় তেতিয়া বহুতো বৰমূৰীয়াই তাত বহুতোখিনি তাত কবলৈ যায় সেই শিল্পীসকলৰ বিৰুদ্ধে গতিকে বিচাৰো এটলিষ্ট যিজন শিল্পীয়ে পলিটিক্স নিবিচাৰিছিলে অসমীয়াৰ লগত বা মানুহৰ লগত তেওঁৰ লগত যাতে কোনো ধৰণৰ পলিটিক্স নহওক আৰু আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু সকলো ধৰণে যাতে তেওঁ সম্পূৰ্ণৰূপে ন্যায় পাওক সেইটোৱে আশা কৰিছো আৰু আমিও যিমান পাৰো আমি হেশটেগ তেওঁৰ কাৰণে দি আছো টুইটাৰত দি আছো তেখেতৰ কাৰণে যাতে তেখেতে ন্যায় পাওক সেয়াই কম আৰু শেষত সেইটোৱে বিচাৰো যাতে তেখেতে ন্যায় পাওক সেয়াই বহুত ধন্যবাদ পিনাকী কাশ্যপ